আচলতে যিটো আমাৰ আজি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তি ইয়াত স্থাপিত হ'ল, এইটো আচলতে আজি 40 বছৰ আগৰ পৰাই হ'ব লাগিছিল। কিন্তু যি নহওক, যদিও আগতে হোৱা নাছিল, এতিয়া আমাৰ BHB মহাবিদ্যালয়ৰ 40জনমান প্ৰাক্তন স্নাতক ছাত্ৰই যিখিনি উদ্যোগ লৈ, যিখিনি তেওঁলোকৰ কৰ্মৰ মাজেৰে উৎসাহিত হৈ এই কামখিনি আৰম্ভ কৰিলে বা তেওঁলোকে এই কামখিনি কৰিলে, তাৰ কাৰণে আমি আচলতে পৰিয়ালৰ ফালৰ পৰা নথৈ আনন্দিত। লগতে ভৱানীপুৰ সমষ্টিৰ ফালৰ পৰা প্ৰতিজন মানুহৰে এটা মনৰ আশা যেন পূৰণ হৈছে। BHB কলেজৰ মহাবিদ্যালয়ৰো এইখন এটা যিটো ঐতিহাসিক, সেই ঐতিহাসিক যিখিনি মূল্য সেইখিনি আচলতে পূৰণ হোৱা নাই যদিও এইটোৱেদি বহুত আগবাঢ়ি গ'ল। কাৰণ এতিয়া আমাৰ এটা কথা ভাবি আছোঁ যে এইখন কলেজতে যিহেতুকে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে এইখন কলেজৰে ছাত্ৰ আছিলে, তেখেতে এইখন কলেজতে বহুত কামো কৰিছিলে। এইখন কলেজত থকা অৱস্থাতে তেখেতে ভৱানীপুৰত শ্বহীদ হ'লে 1979 চনৰ 10 ডিচেম্বৰ দিনাখন। তথাপিও আচলতে বৰ্তমানৰ চৰকাৰখনেও যথেষ্ট পৰিমাণে তেওঁলোকক এটা সহানুভূতি দিছে, নিদিয়াটো নহয়। কিন্তু যিখিনি কাম হ'ব লাগে তেখেতে পঢ়া এখন মহাবিদ্যালয় বা তেখেতে কলেজখনত, সেইখিনি কিন্তু হৈ উঠা নাই। এতিয়া মোৰ আৰু তথা আমাৰ পৰিয়ালৰ ফালৰ পৰা এটাই অনুৰোধ, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ কাৰণে যিহেতুকে এইখন কলেজতে পঢ়িছিলে, এখন উদ্যান আমাৰ বিধায়ক মহোদয় আছে, তেখেতে আচলতে খৰ্গেশ্বৰ তালুকদাৰৰ নামত যিখিনি অনুষ্ঠান গঢ়ি উঠে, প্ৰতিটো অনুষ্ঠানতে য'ত পৰণাস্তি সহায় কৰিছে, নকৰা কিন্তু নহয়, এইটো ক'ব। এতিয়া ষ্টেডিয়ামৰ কামো চলি আছে আমাৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ তথা আমাৰ পৰিয়ালৰ ওচৰতে ষ্টেডিয়ামখন, সেইখনৰ কাম দ্ৰুতগতিতে হৈ আছে। এতিয়া মোৰ আপোনালোকৰ ফালৰ পৰা আৰু লগতে আমাৰ উদ্যোক্তা যিখিনি এইখিনি কাম কৰিছে তেওঁলোকক, লগতে আমাৰ বিধায়ক মহোদয় আছে, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ নামত ইয়াত এখন উদ্যান হওক। দ্বিতীয়তে যিটো ভৱানীপুৰ সমষ্টিৰ পৰা আমাৰ মানাহ অভয়াৰণ্যলৈ গৈছে, সেইটো আচলতে অত্যন্ত জৰুৰী। আৰু সেই নামটো শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ নামত নামাকৰণ কৰিলে আমাৰ পৰিয়ালটো আচলতে যথেষ্ট আনন্দিত হ'ম। এইখিনিয়ে মোৰ ক'ব লগা। আজি আমাৰ এটা ছাত্ৰসকলৰ মাজত আমাৰ ভৱানীপুৰ সমষ্টিবাসীয়ে এটা আমাৰ সপোন আছিল যে শ্বহীদগৰাকীক আচলতে উপেক্ষা কৰা হৈ আছে নেকি। সেয়ে মই 2021 চনত যেতিয়া মই MLA হ'লোঁ, প্ৰথম সদনত কৰিছিলোঁ যে শ্বহীদগৰাকীৰ স্মৃতি বিজড়িত কৰাৰ কাৰণে কিবা পদক্ষেপ লৈছে নেকি। তেতিয়া মুখ্যমন্ত্ৰী মহাশয়ে কৈছিলে যে শ্বহীদ, আৰু মই কৈছিলোঁ এখন আমাক ষ্টেডিয়াম লাগে যিখনৰ নাম আমাৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ নামটো বিজড়িত হৈ থাকিব, আৰু তেখেতে 12 কোটি টকা দি খৰ্গেশ্বৰ তালুকদাৰৰ নামত এখন ষ্টেডিয়ামৰ কাম চলি আছে। ইতিমধ্যে আমাৰ ছাত্ৰসকলে মোক ক'লে যে 92 পৰা 95 চনত যিখিনি ষ্টুডেণ্ট আছিল তেওঁলোকে ক'লে আমি এটা আবক্ষ মূৰ্তি বনাম শ্বহীদৰ নামত, আৰু তেখেতৰ ঐতিহাসিক এই নামটো বজাই ৰখাৰ কাৰণে আবক্ষ মূৰ্তিটো নিৰ্মাণ কৰি উলিয়ালে। আজি উন্মোচন কৰিলোঁ, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু শ্বহীদগৰাকীক আমি স্মৰণ কৰা হওক। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰী